আজি বুধবাৰ 2025 চনৰ 26 মাৰ্চ উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰবাৰ্ট ফ্ৰষ্টৰ জন্মদিন 1874 চনৰ 26 মাৰ্চত কেলিফৰ্নিয়াৰ সান ফ্ৰান্সিস্কোত জন্ম হৈছিল আমেৰিকাৰ কথিত ভাষাত গ্ৰাম্য জীৱনৰ বাস্তৱিক চিত্ৰণৰ বাবে খ্যাত চাৰিটাকৈ পুলিটজাৰ বঁটাৰে সন্মানিত যশস্বী কবিগৰাকীৰ মহাদেৱী বাৰ্মাৰ জন্মদিন 1907 চনৰ 26 মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদত জন্ম হৈছিল পদ্মবিভূষণ আৰু সাহিত্য একাডেমী ফেলোশ্বিপেৰে সন্মানিত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰসিদ্ধ কবি সাহিত্যিকগৰাকীৰ বিমলা প্ৰসাদ চলিহাৰ জন্মদিন 1912 চনৰ 26 মাৰ্চত শিৱসাগৰত জন্ম হৈছিল পদ্মবিভূষণেৰে সন্মানিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগ্ৰণী স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদজনৰ লুডভিগ ভেন বিথোভেনৰ মৃত্যু 1827 চনৰ 26 মাৰ্চত 56 বছৰ বয়সত অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ ভিয়েনাত মৃত্যু হৈছিল বিশ্ব প্ৰসিদ্ধ জাৰ্মান সংগীতজ্ঞজনৰ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু 1938 চনৰ 26 মাৰ্চত ডিব্ৰুগড়ত মৃত্যু হৈছিল সংকটকালত অসমীয়া ভাষা সাহিত্যৰ গুৰি বঠা ধৰি গল্প কবিতা ব্যংগ ৰচনাৰে অসমীয়াৰ জাতীয় চেতনাক জগাই তোলা অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশৰ স্ৰষ্টা তথা সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে বিভূষিত যুগনায়কজনৰ মিত্ৰদেৱ মহন্তৰ মৃত্যু 1983 চনৰ 26 মাৰ্চত যোৰহাটৰ লেটুগাম সত্ৰত মৃত্যু হৈছিল অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্ৰষ্টা সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী যশস্বী কবি সাহিত্যিকগৰাকীৰ চিপকো আন্দোলনৰ আৰম্ভণি 1974 চনৰ 26 মাৰ্চত উত্তৰাখণ্ডৰ গাৰোৱাল হিমালয় অঞ্চলৰ বাসিন্দাসকলে পৰিৱেশ সুৰক্ষাৰ সামাজিক অভিযান চিপকো আন্দোলন আৰম্ভ কৰে গছ ৰক্ষাৰ এই আন্দোলনত গাঁৱৰ মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে গছক সাৱটি ধৰি সুৰক্ষা প্ৰদান কৰিছিল বাংলাদেশৰ স্বাধীনতা ঘোষণা 1971 চনৰ 26 মাৰ্চত শ্বেখ মুজিবুৰ ৰহমানে পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰি বাংলাদেশ মুক্তি সংগ্ৰামৰ সূচনা কৰে ইয়াৰ পিছতে আৱামী লীগৰ নেতৃত্বত গঠন কৰা নিৰ্বাচিত চৰকাৰে কলিকতাৰ পৰা কাৰ্যনিৰ্বাহ কৰিছিল ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত 2000 চনৰ 26 মাৰ্চত ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় বৰিছ য়েলচিনে পদত্যাগ কৰাৰ পিছত 1999 চনৰ 31 ডিচেম্বৰৰ পৰা তেওঁ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল মুক্ত চলাচলৰ চেংগেন চুক্তি বলবৎ 1995 চনৰ 26 মাৰ্চত পাছপোৰ্টবিহীন মুক্ত চলাচলৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ইউৰোপীয় ইউনিয়নৰ 7খন ৰাষ্ট্ৰই আভ্যন্তৰীণ সীমা নিয়ন্ত্ৰণ বিলুপ্ত কৰি চেংগেন চুক্তি বলবৎ কৰে পিছলৈ ইউৰোপীয় ইউনিয়নৰ বেছিভাগ ৰাষ্ট্ৰৰ উপৰিও নৰৱে আৰু ছুইজাৰলেণ্ডো ইয়াত অন্তৰ্ভুক্ত হয় ইজৰাইল ইজিপ্ত শান্তি চুক্তিৰ স্বাক্ষৰ 1979 চনৰ 26 মাৰ্চত আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ইজিপ্ত ইজৰাইল শান্তি চুক্তি স্বাক্ষৰিত হয় ইজিপ্তৰ ৰাষ্ট্ৰপতি আনোৱাৰ সাদাত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী মেনাছেম বেগিনৰ মাজত স্বাক্ষৰিত এই চুক্তিৰ সাক্ষী আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ জৈৱ অস্ত্ৰ সন্ধি 1975 চনৰ 26 মাৰ্চত জৈৱিক আৰু বিষাক্ত অস্ত্ৰৰ বিকাশ উৎপাদন আৰু মজুত নিষিদ্ধ কৰা প্ৰথম জৈৱ অস্ত্ৰ সন্ধি কাৰ্যকৰী হৈছিল এই বহুপক্ষীয় নিৰস্ত্ৰীকৰণ চুক্তিত বিশ্বৰ অধিকাংশ দেশে স্বাক্ষৰ কৰে পিকাচোৰ চুৰি হোৱা চিত্ৰকৰ্ম উদ্ধাৰ 2019 চনৰ 26 মাৰ্চত কলা অনুসন্ধানকাৰী আৰ্থাৰ ব্ৰেণ্ডে 20 বছৰ পূৰ্বে ফ্ৰান্সৰ পৰা চুৰি হোৱা পাব্লো পিকাচোৰ ছবি বাস্তে ডে ফেমে উদ্ধাৰ কৰে প্ৰায় 25 মিলিয়ন ইউৰো মূল্যৰ এই ছবিখন 1999 চনত এণ্টিপছত থকা চৌদি কোটিপতিৰ সংগ্ৰহৰ পৰা চুৰি হৈছিল অগ্নি নিৰ্বাপক যন্ত্ৰৰ পেটেণ্ট লাভ আমেৰিকান উদ্ভাৱক থমাছ জে মাৰ্টিনে 1872 চনৰ 26 মাৰ্চত উন্নত অগ্নি নিৰ্বাপক যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে তেওঁ প্ৰথম অগ্নি নিৰ্বাপন যন্ত্ৰ উদ্ভাৱন কৰা নাছিল যদিও এই উদ্ভাৱনে অগ্নি নিৰ্বাপন প্ৰযুক্তিক অধিক ফলপ্ৰসূ কৰি তুলিছিল চন্দ্ৰৰ প্ৰথম ফটো 1840 চনৰ 26 মাৰ্চত বিজ্ঞানী জন উইলিয়াম ড্ৰেপাৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা জাগুৱেৰিঅ' টাইপ কেমেৰা ব্যৱহাৰ কৰি চন্দ্ৰৰ প্ৰথমখন ফটো তোলে জ্যোতিৰ্বিজ্ঞানৰ ফটোগ্ৰাফীৰ ক্ষেত্ৰত এয়া যুগান্তকাৰী সাফল্য হিচাপে পৰিগণিত হয় ইনফৰমেশ্যন ডেস্ক দেশ টুডে